নমস্কাৰ সকলোৱে ইংৰাজী শিকিব এই সিৰিজটোৰ আজি ডে 45 হয় আজিৰ এই ডে 45ত আমি শিকিবলৈ যত্ন কৰিম হেভিংৰ বিভিন্ন ইউজৰ বিষয়ে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি হেভিং ব্যৱহাৰ কৰিব লগা হয় যেনে তাৰ উদাহৰণস্বৰূপে মই আপোনালোকক এটা বাক্য ক'ব পাৰো যে তোমাক অপমানিত কৰি মই দুখিত তোমাক অপমানিত কৰি মই দুখিত এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত কম এই সকলোখিনি কনসেপ্টৰ বিষয়ে ডিসকাস কৰিম এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডৰ কাৰণে স্কিপ নকৰাকৈ প্ৰত্যেকটো কনসেপ্ট বুজি আপুনি আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা টপিকটো ডিসকাস কৰো এতিয়া আমি প্ৰথমতে জানিবলৈ যত্ন কৰো হেভিং আমি কি অৰ্থত ব্যৱহাৰ কৰো আমি জেনে ধৰণে কোনো এটা ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰো ভাৰ্বটো আমি কি কৰো ভাৰ্বৰ আমি কন্টিনিউয়াস ফৰ্ম ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি হ্যাভ যেতিয়া এজ এ ভাৰ্ব হিচাপে ইউজ কৰো এই হ্যাভটো আমি হেভিং ৰূপে ব্যৱহাৰ কৰিব পাৰো এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে আপোনালোকে হয়তো নিশ্চয় জানে যে হ্যাভ হল ভাৰ্বৰ বেস ফৰ্ম হ্যাভৰ পাস্ট ফৰ্ম হল হ্যাড আৰু পাস্ট পাৰ্টিসিপল ফৰ্ম হল হ্যাড আৰু হ্যাভৰ কন্টিনিউয়াস ফৰ্ম হ'ব হেভিং আমি এই হেভিং টু এজ এ ভাৰ্ব হিচাপে আমি বাক্যত ব্যৱহাৰ কৰিম আৰু হ্যাভৰ ফিফথ ফৰ্ম হ'ব হ্যাজ সো হ্যাজ তো আমি ব্যৱহাৰ কৰো সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত এইখিনি লগে আপোনালোকে নিশ্চয় বুজিব পাৰিলে যেনে ধৰণে আমি ভাৰ্ব এটা কন্টিনিউয়াস ফৰ্মত ব্যৱহাৰ কৰিবলৈ যাওঁতে ভাৰ্বৰ লগত আইএনজি ইউজ কৰো ঠিক তেনে ধৰণে আমি হ্যাভ টু যেতিয়া ভাৰ্ব হিচাপে কন্টিনিউয়াসত ক'বলৈ যাম তেতিয়া আমি হেভিং বা ভাৰ্বৰ ফোৰ্থ ফৰ্মটো আমি ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে ব্যৱহাৰ কৰিম প্ৰথম কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে আই এম হেভিং এ ৱাক মানে মই খোজ কাঢ়ি আছো আমি এই বাক্যটো ক'ব পাৰো যে I am walking আমি ক'ব পাৰো আমি যেতিয়া হেভিং ইউজ কৰো I am having a walk বুলি ক'বলৈ যাও তেতিয়া আমি হেভিংৰ পিছত কি ইউজ কৰিছো এই walk টু এজ এ নাউন হিচাপে ব্যৱহাৰ কৰিছো আমি কৈছো যে I am having a walk ঠিক তেনে ধৰণে নেক্সট এক্সাম্পলটো কি কৈছে she is having a cup of tea তাই একাপ চাহ খাই আছে এই যেটো eat বা টেকৰ পৰিৱৰ্তে আমি have as a main verb হিচাপে ব্যৱহাৰ কৰিলো গতিকে আমি ভাৰ্বটোত ing ফিট কৰিছো ing ব্যৱহাৰ কৰিছো আমি কৈছো যে she is having a cup of tea ঠিক তেনে ধৰণে নেক্সট এক্সাম্পলটো কি কৈছে they are having a conversation হিহতি এটা আলোচনা কৰি আছে আলোচনাটো continuous ফৰ্মত গৈ আছে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো they are having a conversation গতিকে এই তিনটা বাক্যত আমি have to as a verb হিচাপে ব্যৱহাৰ কৰিছো আৰু haveৰ continuous form ব্যৱহাৰ কৰিছো ইয়াৰ আগৰ যেটো ভিডিও আছিল সেই ভিডিওটোত have আমি কেনেদৰে ব্যৱহাৰ কৰো তাৰ বিষয়ে উল্লেখ কৰিছো সেই বাক্যবোৰ যেতিয়া আমি continuousত ক'বলৈ যাও তেতিয়া আমি having ব্যৱহাৰ কৰো ইয়াৰ আগৰ ভিডিওটো যদি চাইছে নিশ্চয় আপোনালোকে এই কনসেপ্টৰ বিষয়ে বুজিব পাৰিছে আৰু যদি এই বাক্যবোৰ আমি পাষ্টত ক'বলৈ যাও আমি কি কৰিব লাগে যেটো be verb দেখিছে ইয়াত am ইয়াত is ইয়াত are এই am is are কেটা আপোনালোকে সিম্পলি পাষ্টৰ be verb ব্যৱহাৰ কৰি দিলে আপোনালোকৰ বাক্যবোৰ পাষ্টত হৈ পৰিব তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো she is having a shower তাই গা ধুই আছে ঠিক তেনে ধৰণে মই ক'ব পাৰো যে I am having a nap মই অকমান জিৰণি লৈ আছো ঠিক তেনে ধৰণে আমি ক'ব পাৰো they are having fun হিহতি ফুৰ্তি কৰি আছে এনে ধৰণে আমি বাক্যবোৰ ক'বলৈ যত্ন কৰিব লাগে এতিয়া চাও আমি নেক্সট ইউজটো এতিয়া আমি নেক্সট হেভিং ইউজ কৰো এজ এ জিৰান্ড হিচাপে জিৰান্ড আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে জিৰান্ডৰ বিষয়ে অলৰেডি মই কেইবাটাও ভিডিও আপলোড কৰিছো যদি আপোনালোকে চাইছে নিশ্চয় জিৰান্ড কি হয় আপোনালোকে জানিব পাৰিছে জিৰান্ড হল আমি ভাৰ্বৰ লগত যেতিয়া আইএনজি ইউজ কৰো ভাৰ্বৰ continuous form আমি যেতিয়া সাবজেক্ট বা অবজেক্ট হিচাপে ব্যৱহাৰ কৰো তাকে কোৱা হয় জিৰান্ড আমি হয়তো জিৰান্ডটো হয় কেৱল আমি সাবজেক্টৰ পজিশনত ইউজ কৰিব লাগিব অন্যথা আমি অবজেক্টৰ পজিশনত জিৰান্ড ব্যৱহাৰ কৰিব লাগে এতিয়া আমি যদি have to জিৰান্ড হিচাপে ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিম haveৰ লগত আমি ing ইউজ কৰিব লাগিব haveৰ লগত ing ইউজ কৰি আমি having কৰি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব আমি যেতিয়া have to জিৰান্ড হিচাপে ব্যৱহাৰ কৰিম সো আপোনালোকৰ বাবে তিনটা এক্সাম্পল আছে আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিব পাৰিছে সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে having
a walk এই বাক্যটো সব কি কৈছে having a walk daily in the morning a walk daily to অলপ টাইপ কৰোতে মিছ হৈ গল আপোনালোকে কাৰেক্ট কৰি লব having a walk daily in the morning সদায় ৰাতিপুৱা খোজ কঢ়াটো সদায় ৰাতিপুৱা খোজ কঢ়াটো বুলি কওঁতে মই কৈছো যে having a walk daily in the morning সদায় ৰাতিপুৱা খোজ কঢ়াটো তাৰ পিছত কি কৈছে is good for health স্বাস্থ্যৰ কাৰণে ভাল মই আপোনাক কৈছো যে সদায় ৰাতিপুৱা খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল তেতিয়া মই আপোনাক কৈছো having a walk daily in the morning is good for health বা আপুনি বাক্যটো walking এৰো ক'ব পাৰে walking in the morning is good for health এনে ধৰণে ক'ব পাৰে মই কৈছো যে having a walk daily in the morning is good for health এনে ধৰণে আমি ক'ব পাৰো ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো drinking water in the morning is good for health drinking water in the morning is good for health ৰাতিপুৱা পানী খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল drinking water নকৈ মই ক'ব পাৰো যে having water in the morning বা having a glass of warm water in the morning is good for health আমি এনে ধৰণৰ বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I like মই পছন্দ কৰো কি পছন্দ কৰো I like কি পছন্দ কৰো having a cup of tea in the morning I like having a cup of tea in the morning মই ৰাতিপুৱা একাপ চাহ খাবলৈ পছন্দ কৰো সো আপোনাক মই হদিলো যে আপুনি কি খাই ভাল পায় আপুনি কি ৰাতিপুৱা কি কৰিব বিচাৰে আপুনি কৈছে যে I like having a cup of tea in the morning এটা সব ইয়াত এই having টো আমি এজ এ জিৰান্ড হিচাপে ব্যৱহাৰ কৰিলো মই ক'ব পাৰো যে I like taking a cup of tea in the morning বা I like drinking a cup of tea in the morning নকৈ মই কৈছো যে taking বা drinking অৰ হলনি মই ইয়াত ব্যৱহাৰ কৰিলো having I like having a cup of tea in the morning আমি এনে ধৰণে যেতিয়া having ব্যৱহাৰ কৰো এই have to as a main verb হিচাপে বা আমি জিৰান্ড হিচাপে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি having ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট আৰু লাষ্ট এক্সাম্পল চাওক কি কৈছে she enjoys তাই উপভোগ কৰে কি উপভোগ কৰে she enjoys having fun তাই মানে মস্তি কৰাটো উপভোগ কৰে তাই মস্তি কৰাটো উপভোগ কৰে having fun গতিকে আমি এই having টো ইয়াত জিৰান্ড হিচাপে ব্যৱহাৰ কৰিলো আশা কৰো আপোনালোকে জিৰান্ড হিচাপে আমি কেনেদৰে having ব্যৱহাৰ কৰো তাৰ বিষয়ে জানিব পাৰিলে এতিয়া চাও আমি 3 নম্বৰ ইউজটো নেক্সট আমি having ব্যৱহাৰ কৰো পাৰ্টিসিপল হিচাপে কেনেদৰে ব্যৱহাৰ কৰিম তাৰ বিষয়ে জনাৰ আগত মই আপোনালোকক এটা কথা জনাইলো having to কেনেদৰে ব্যৱহাৰ কৰে তাৰ বিষয়ে অলৰেডি এটা ভিডিও মই ৰিসেন্টলি আপলোড কৰিছিলো যদি আপোনালোকে সেই ভিডিওটো চাইছে having to আমি কেনেদৰে ব্যৱহাৰ কৰো তাৰ বিষয়ে জানিব পাৰিছে তথাপিতো মই আপোনালোকক এটা বা দুটা এক্সাম্পলৰ মাধ্যমেৰে বুজাই দিবলৈ যত্ন কৰো সো having to আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কিবা এটা কাম কৰি থাকিব লগা হৈছে বুলি ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি having to ব্যৱহাৰ কৰো ধৰক আপুনি যদি কয় মই কাপোৰ ধুই থাকিব লগা হৈছে মই ঘৰটো মচি থাকিব লগা হৈছে মই ভাত ৰান্ধি থাকিব লগা হৈছে এনে ধৰণে ক'ব লগা হয় তেতিয়া আপুনি ক'ব লাগিব I am having to cook food having to ব্যৱহাৰ কৰাৰ পিছত আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হে ব্যৱহাৰ কৰিব লাগিব I am having to cook food মই ভাত ৰান্ধি থাকিব লগা হৈছে I am having to clean the house মই ঘৰটো সাফ কৰি থাকিব লগা হৈছে যদি আমি পাষ্টত ক'ব লগা হয় মই কম I was having to clean the house I was having to cook food I was having to talk to her মই তাইৰ লগত কথা পাতি থাকিব লগা হৈছিল এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এতিয়া আমি পাৰ্টিসিপল যেতিয়া আমি পাৰ্টিসিপল হিচাপে কোনো এটা বাক্যত having ব্যৱহাৰ কৰো এই having অৰ অৰ্থ হয় after পিছত মানে এটা সাবজেক্টে এটা কাম কৰাৰ পাছত অন্য এটা কাম কৰিছিল বুলি যেতিয়া আমি ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি having as a participle হিচাপে ব্যৱহাৰ কৰিব লাগে যোৱা কালিনে পৰহি এটা ভিডিওত মই আপলোড কৰিছিলো সেই ভিডিওটোত কৈছিলো having been আমি কেনেদৰে ব্যৱহাৰ কৰো তাৰ বিষয়ে কৈছিলো সো যদি having been তো চাইছে তেতিয়া হলে having অৰ এই কনসেপ্টটো সহজে বুজিব পাৰিব সো এতিয়া চাওক having আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া এটা সাবজেক্টে দুটা কাম কৰিব ধৰক ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে having taken breakfast কৰাৰ পাছত I went to office মই অফিচলৈ গৈছিলো এইখিনিতে এটা কনসেপ্ট মনত ৰাখিব যেতিয়া আমি having participle হিচাপে ব্যৱহাৰ কৰো ইয়াৰ পিছত যেটো ভাৰ্ব আহিছে ভাৰ্বটো সদায় আমি থাৰ্ড ফৰ্মতে ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো মনত ৰাখি লব having taken breakfast I went to office বা মই ক'ব পাৰো after taking breakfast I went to office এনে ধৰণে ক'ব পাৰো যদি আপোনালোকে অলপ এডভান্স লেভেলত ক'বলৈ যায় তেতিয়া ক্ষেত্ৰত আপোনালোকে এই বাক্যটো ক'ব পাৰে আপুনি ক'ব পাৰে যে having taken breakfast I went to office এনে ধৰণে আপোনালোকে বাক্যখিনি ক'ব পাৰে ঠিক তেনে ধৰণে নেক্সট এক্সাম্পল চাওক কি কৈছে having arrested the boy
হেভিং এৰেষ্টেড দ্য বয় লৰাজনক এৰেষ্ট কৰাৰ পাছত কি কৰিলে পুলিচ সেন্ট হিম টু জেইল পুলিচে তেওঁক জেইললৈ পঠাই দিছিল এতিয়া চাওক এই দুইটা বাক্যতে কোনে কামটো কৰিলে ইয়াত প্ৰথম বাক্যটো আইটোৱে দুইটা কাম কৰিলে প্ৰথমতে ব্ৰেকফাষ্ট কৰিলে তাৰ পিছত অফিচলৈ গ'ল এটা সেকেন্ড বাক্যটো কি কৈছে হেভিং এৰেষ্টেড দ্য বয় লৰাটোক এৰেষ্ট কৰাৰ পিছত পুলিচ সেন্ট হিম টু জেইল এখিনি এটা কমাৰ প্ৰয়োজন আছিল আপোনালোকে দি লব পুলিচে লৰাটোক এৰেষ্ট কৰিলে তাৰ পিছত পুলিচে লৰাটোক জেললৈ পঠাই দিলে সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো হেভিং এৰেষ্টেড দ্য বয় পুলিচ সেন্ট হিম টু জেইল ঠিক আছে নেক্সট এক্সাম্পল চাওক কি কৈছে হেভিং ক্লিন দ্য ৰুম having cleaned the room to সাফ কৰাৰ পাছত তাৰ পিছত চাওক কি কৈছে she took a bath বা took a shower এই বাক্যটো চাওক কি কৈছে having cleaned the house ঘৰটো সাফ কৰাৰ পাছত she took a shower তাই গা ধুইছিল প্ৰথমতে কোনটো কাম কৰিলে ৰুমটো সাফ কৰা কামটো কৰিলে আৰু তাৰ পিছত গা ধোৱা কামটো কৰিলে একেটা সাবজেক্টেই এটা কামৰ পিছত যেতিয়া অন্য এটা কাম কৰিব তেনেকুৱা ক্ষেত্ৰত আমি having participle to ব্যৱহাৰ কৰিও আমি বাক্যখিনি ক'ব পাৰো সো আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰক আপোনালোকৰ বাবে এটা টাস্ক দিছো আপোনালোকে এই টাস্কটো ট্ৰান্সলেট কৰি মোৰ কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে বাক্যটো শুদ্ধকৈ লিখে ডেফিনেটলি মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম ৰামে ৰাৱণক হত্যা কৰি সীতাক উদ্ধাৰ কৰিছিল বা ৰামে ৰাৱণক হত্যা কৰাৰ পাছত সীতাক উদ্ধাৰ কৰিছিল এই বাক্যটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া চাও আমি নেক্সট ইউজটো আমি কেতিয়াবা আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যিবোৰ বাক্যত আমি হেভিংৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি হেভিংৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো বাক্যৰ মাজত তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো অৰ্থ প্ৰকাশ কৰে বহু দিন হ'ল বুলি যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি হেভিং প্লাস v3 ব্যৱহাৰ কৰিব লগা হয় আৰু বাক্যবোৰ এনে ধৰণে ক'ব লগা হয় সো ফাৰ্স্ট সেন্টেন্সটো চাওক ফাৰ্স্ট সেন্টেন্সটো আপোনালোকৰ বাবে কি আছে It has been a long time. It has been a long time মানে হল বহুদিন হল It has been a long time having met you মানে বাক্যটো কি কৈছে It has been a long time having met you মানে তোমাক লগ পোৱা বহুদিন হল বুলি ক'বলৈ যাওঁতে আমি কলো It has been a long time having met you তোমাক লগ পোৱা বহুদিন হল ঠিক তেনে ধৰণে নেক্সট সেন্টেন্সটো কি কৈছে It has been a year It has been a year এবছৰ হল কি কাৰণে এবছৰ হল It has been a year having watched a movie cinema চোৱা এবছৰে হল বুলি ক'বলৈ যাওঁতে আমি কৈছো যে It has been a year having watched a movie এখন সিনেমা চোৱা এবছৰে হল বা সিনেমা চোৱা এবছৰে হল বা সিনেমা নোচোৱা এবছৰে হল এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্য দুটা ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো মই যদি আপোনাক কওঁ যে মই আম নোখোৱা দুবছৰে হল বা বহু দিন হল It has been a long time having eaten mango It has been a long time having eaten বা having had a mango এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এতিয়া চাও আমি নেক্সট ইউজটো এতিয়া আমি নেক্সট চাও হ্যাভ টু আমি পজিটিভ হিচাপে ব্যৱহাৰ কৰো ইয়াৰ আগৰ ভিডিওটোত মই অলৰেডি মেনশন কৰি আহিছো যে হ্যাভ আমি পজিটিভ ভাৰ্ব হিচাপে ব্যৱহাৰ কৰো পজিটিভ ভাৰ্ব হিচাপে কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কামটো অন্য কাৰোবাৰ হতুৱাই কৰোৱা বুজাও সো এতিয়া চাও পজিটিভ ভাৰ্ব হিচাপে যেতিয়া আমি ইয়াক ব্যৱহাৰ কৰো আৰু সেই বাক্যটো যদি আমি কন্টিনিউয়াছত ক'ব লগা হয় আমি কেনেদৰে কম মই ধৰক আপোনাক সুধিলো আপুনি কি কৰি আছে আপুনি কৈছে মই চুলি কটুৱাই আছো আপুনি কেনেদৰে ক'ব সো আমি কন্টিনিউয়াছত বাক্যটো ক'ব লাগিব কন্টিনিউয়াছত ক'বলৈ যাওঁতে আমি হ্যাভ যেটো পজিটিভ ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছিলো এই হ্যাভ টু আমি হ্যাভিং কৰি বাক্যটো ক'ব লাগিব সো আমি কেনেদৰে কম আপোনালোকৰ বাবে তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেটা চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে I am having my laptop fixed এই বাক্যটো চাওক কি কৈছে I am having my laptop fixed বা repaired আপোনালোকে যিকোনো এটা ভাৰ্ব ক'ব পাৰে repairedও ক'ব পাৰে সো repaired মানে হৈ বনাই থকা বা fixed মানে হল মই মেৰামতি কৰোৱাই আছো সো বাক্যটো কি চাওক I am having মই কৰোৱাই আছো কি কৰোৱাই আছো my laptop fixed বা repaired মই মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰোৱাই আছো মই নিজে কৰি থকা নাই মই অন্য কাৰোবাৰ হতুৱাই যেতিয়া ল্যাপটপটো ৰিপেয়াৰ কৰোৱাই আছো মই যেতিয়া কন্টিনিউয়াছত ক'ব লগা হল তেতিয়া মই কলো I am having সো বাক্যটো কি কৈছে কন্টিনিউয়াছত আমি যেনে ধৰণে বাক্যবোৰ ইউজ কৰিছিলো একে ধৰণে আমি ইউজ কৰিছো I am having my laptop fixed বা I am having my laptop repaired মই মোৰ ল্যাপটপটো ৰিপেয়াৰ কৰোৱাই আছো মই অকমান
অকণ আগত আপোনালোকক কৈছিলো যে মই মোৰ চুলি কটুৱাই আছো তুমি কি কৰি আছা মই মোৰ চুলি কটুৱাই আছো আপোনাৰ চুলি আপুনি নিজে কাটি থকা নাই আপোনাক হয়তো বাৰবাৰ বা নাপিতে কাটি দিছে সো আপুনি ক'ব লাগিব মই চুলি কটুৱাই আছো তেতিয়া আপুনি এই বাক্যটো ক'ব লাগিব I am having my hair cut I am having my hair cut মই মোৰ চুলি কটুৱাই আছো আপুনি কন্টিনিউয়াছত কৈছে ন গতিকে আপুনি কৈছে I am having বা I am getting ও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব লব যেতিয়া আমি ভাৰ্ব টু বাক্যটোৰ হেকত ব্যৱহাৰ কৰিম এই ভাৰ্ব টুৰ সদায় থাৰ্ড ফৰ্ম হে বাক্যটোত ব্যৱহাৰ হ'ব ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I am having my house painted সো চাওক আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিছো I am having কন্টিনিউয়াছত কৈছো I am having my house painted মই মোৰ ঘৰটো ৰং কৰোৱাই আছো আপোনাক মই সুধিলো যে আপুনি ঘৰটো কি কৰোৱাই আছে ঘৰটো ৰং কৰোৱাই আছো I am having my house painted মই মোৰ ঘৰটো ৰং কৰোৱাই আছো মই মোৰ গাড়ীখন ধুৱাই আছো I am having my car washed I am having my car washed মই মোৰ গাড়ীখন ধুৱাই আছো মই মোৰ ৰুমটো সাফ কৰোৱাই আছো I am having my room cleaned I am having my room cleaned মই মোৰ ৰুমটো সাফ কৰোৱাই আছো আপুনি যদি ক'ব লগা হয় কৰোৱাই আছিল তেতিয়া যিকিটা বি ভাৰ্ব হয় হে বি ভাৰ্ব কেটাৰ পৰিৱৰ্তে আপোনালোকে পাষ্টৰ বি ভাৰ্ব ব্যৱহাৰ কৰি দিলে আপোনালোকৰ বাক্যটো পাষ্টলৈ গুচি যাব আপুনি ক'ব পাৰো যে I was having my hair cut I was having my hair cut মই মোৰ চুলি কটুৱাই আছিল I was having my house painted মই মোৰ ঘৰটো ৰং কৰোৱাই আছিল she was having her laptop repaired she was having her laptop repaired তাইৰ ল্যাপটপটো ৰিপেয়াৰ কৰোৱাই আছিল এনে ধৰণে আমি পজিটিভ ভাৰ্বৰ বাক্যখিনি যেতিয়া কন্টিনিউয়াছত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি having ব্যৱহাৰ কৰিব লাগিব এতিয়া চাও আমি আমাৰ আজিৰ এই ভিডিওটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু হেখৰ টপিকটো আমি একেবাৰে হেখত চাবলৈ যত্ন কৰিছো পাৰফেক্ট জিৰান্ড হিচাপে আমি কেনেদৰে having ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি পাৰফেক্ট জিৰাণ্ডত কোনো এটা বাক্য ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি having ব্যৱহাৰ কৰো সো কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত কেইটামান এক্সাম্পল দেখিবলৈ পাইছে যেতিয়া আমি পাৰফেক্ট জিৰান্ড হিচাপে কোনো এটা বাক্যত having ব্যৱহাৰ কৰো এই বাক্যটোৱে কি অৰ্থ বুজায় আগতীয়াকৈ কোনো এটা কাম হ'ল আগতীয়াকৈ কোনোবা এটা কাম হ'ল তাৰ পিছত মই অন্য এটা একচন কৰিছো ধৰক আপোনাক মই প্ৰথমতে গালি পাৰিলো গালি পৰাৰ কাৰণে বৰ্তমান মই দুখী হৈ আছো সো মই কোনটো কাম আগত কৰিলো আপোনাক গালি পৰা কামটো আগত কৰিলো আগত কৰি বৰ্তমানত মই দুখী হৈ আছো তেনেকুৱা ক্ষেত্ৰত আমি পাৰফেক্ট জিৰান্ড ব্যৱহাৰ কৰো সো দুটা তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেইটাৰ মাধ্যমেৰে যেতিয়া বুজিব আপোনালোকৰ বাবে কনসেপ্টটো সহজ হ'ব সো ফাৰ্স্ট সেন্টেন্সটো চাওক কি কৈছে I am sorry মানে মই দুখিত মই কি কাৰণে দুখিত এতিয়া চাওক যেতিয়া আমি কি বা কাক বুলি প্ৰশ্ন কৰো যিটো উত্তৰ ওলাব হেতু সদায় অবজেক্ট হ'ব মই অলৰেডি আপোনালোকক মেনশন কৰি আহিলো যে আমি বাক্য এটা যেতিয়া জিৰান্ড ব্যৱহাৰ কৰো ই কেৱল সাবজেক্ট বা অবজেক্টৰ স্থানতে ব্যৱহাৰ হ'ব পাৰিব সো মই এতিয়া সব কৈছো I am sorry মই দুখিত কি কাৰণে দুখিত কি বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব হেতু অবজেক্ট কি কাৰণে দুখিত আপোনাক গালি পৰাৰ কাৰণে having misbehaved you আপোনাক অপমানিত কৰাৰ কাৰণে মই দুখিত মই প্ৰথমতে মই আপোনাক অপমানিত কৰিব লাগিব প্ৰথমতে আপোনাক মই অপমানিত কৰিলো তাৰ পিছত মই দুখী হৈছো তেতিয়া মই কৈছো I am sorry মই দুখিত having misbehaved you আপোনাক অপদস্থ কৰাৰ কাৰণে মই দুখিত আপোনালোকে এতিয়া হয়তো নিশ্চয় বাক্যটোৰ যেটো মিনিং হয় মিনিংটো বুজিব পাৰিছে নেক্সট এক্সাম্পল চাওক কি কৈছে she was বাক্যটো চাওক কি কৈছে she was regretting তাই অনুতপ্ত হৈ আছিল কি কাৰণে অনুতপ্ত হৈ আছিল she was regretting having slapped you এই বাক্যটো চাওক কি কৈছে she was regretting তাই অনুতপ্ত হৈ আছিল কি কাৰণে অনুতপ্ত হৈ আছিল having slapped you আপোনাক চৰ মৰাৰ বাবে কি কাৰণে তোমাক চৰ মৰাৰ কাৰণে তাই দুখিত হৈ আছিল বা তাই ৰিগ্ৰেট অনুভৱ কৰি আছিল ৰিগ্ৰেটিং পশ্চাতাপ কৰি আছিল এনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো প্ৰথমতে তাই লৰাটোক চৰ মাৰিব লাগিব বা আপোনাক চৰ মাৰিব লাগিব বা তোমাক চৰ মাৰিব লাগিব প্ৰথমতে চৰ মৰাৰ পাছতহে তাই অনুশোচনা কৰিব সো তেতিয়া মই কৈছো she was regretting তাই ৰিগ্ৰেটিং কৰি আছিল কি কাৰণে having slapped you তোমাক চৰ মৰাৰ কাৰণে এতিয়া বাক্যটোৰ যেটো অৰ্থ হয় প্ৰপাৰ মিনিংটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এটা লাষ্ট এক্সাম্পল চাওক কি কৈছে he denied he অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল he denied having made the mistake he denied having made the mistake he মানে যে যেটো ভুল কৰিছিল ভুল কৰাটো অস্বীকাৰ কৰিছিল he denied তেওঁ অস্বীকাৰ কৰিছিল কি অস্বীকাৰ কৰিছিল having made the mistake ভুল কৰাটো অস্বীকাৰ কৰিছিল প্ৰথমতে ভুলটো কৰিব লাগিব তাৰ পিছতহে আপুনি অস্বীকাৰ কৰিব সো তেনেকুৱা ক্ষেত্ৰত আমি পাৰফেক্ট
জিৰান ব্যৱহাৰ কৰোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু হেভিঙৰ কেইটামান গুৰুত্বপূৰ্ণ আৰু অত্যন্ত জৰুৰী ইউজৰ বিষয়ে জানিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে